Dear students, আজি আমি অনুশীলনী 15.1 or 22 number problem to আৰম্ভ কৰিম 22 number problem ত কি দিয়া আছে উদাহৰণ 13 লোৱা এটো উদাহৰণটো দিয়া আছে বুকত তলৰ তালিকাখন সম্পূৰ্ণ কৰা ঘটনা দুটাৰ গুটিত সংখ্যাৰ সমষ্টি ইমান দিয়া আছে আৰু সম্ভাৱিতা ইমান দিয়া আছে এই বাকি কেইটা আমাৰ ফিল আপ কৰিব লাগে আৰু কি কৈছে নাম্বাৰ 2 ত কি কৈছে এজন ছাত্ৰই যুক্তি দিলে যে তাত 11টা সম্ভাব্য ফলাফল 2 3 4 5 6 7 8 9 10 11 আৰু 12 সেই কাৰণে সম্ভাৱিতা 1/11 তুমি এই যুক্তিত একমত নে তোমাৰ উত্তৰৰ যুক্তিযুক্ততা প্ৰতিপন্ন কৰা এতিয়া আমাৰ প্ৰথমতে কথা হ'ল এই যে উদাহৰণ 13 ত মানে দুটা লুডু গুটি এটা লুডু গুটি দুবাৰ মাৰা আৰু দুটা এবাৰ মাৰা একে কথা হৈ যায় তাৰ পৰা মই স্যাম্পল স্পেচটো লিখিছো ইয়াতে মই লিখিছো ফাৰ্স্ট সলিউশন s = যদি আমি দুটা এটা লুডুৰ গুটি দুবাৰ মাৰো নাইবা দুটা যদি এবাৰ মাৰো এনসারটো একে হ'ব প্ৰথমতে আমাৰ 1 1 হ'ব 1 2 আমাৰ এটো হ'ব অকনমান মই তলত লিখি দিছো আমাৰ ইয়াত হ'ব সলিউশনটো মই ইয়াৰ পৰা লিখিছো যদি আমি এটা লুডুৰ গুটি দুবাৰ মাৰো নাইবা দুটা গুটি এবাৰ মাৰো তেনেহলে আমাৰ ৰিজাল্ট বিলাক হ'ব 1 1 1 2 1 3 1 4 1 5 1 6 এইকেইটা আছে তাৰ পিছত আমাৰ এনেকুৱা হ'ব 2 1 2 2 2 3 2 4 2 5 2 6 তাৰ পিছত 3 1 3 2 3 3 3 4 3 5 3 6 4 1 4 2 4 3 4 4 4 5 4 6 5 1 5 2 5 3 5 4 5 5 5 6 তাৰ পিছত আমাৰ 6 1 6 2 6 3 6 4 6 5 6 6 মুঠ আমাৰ 36 টা ৰিজাল্ট হ'ব ফলাফল হ'ব 36 টা মুঠ ফলাফল equal to 36 এতিয়া আমাৰ প্ৰথমতে কি কৈছে এই আমাৰ যিবিলাক দিয়া নাই এই কেটা আমাৰ ফিল আপ কৰিব লাগে এটা প্ৰথমতে কৰিছে কি ঘটনা দুটাৰ গুটিত সংখ্যাৰ সমষ্টি 2 সংখ্যাৰ সমষ্টি 3 হ'ব লাগে 2 তো দিয়ে আছে 3 হ'ব লাগে সংখ্যাৰ সমষ্টি 3 কোনটো আছে 1 আৰু 2 প্লাস কৰিলে 3 হ'ব 3 2 আৰু 1 প্লাস কৰিলে 3 হ'ব এই দুটা ৰিজাল্ট প্লাস কৰিলে আমাৰ 3 হ'ব গতিকে আমাৰ probability বাহিৰ কৰো this 3 সমষ্টি 3 সমষ্টি 3 হোৱা আমাৰ অকল এই দুটা ৰিজাল্ট হ'ব 1 2 আৰু 2 1 তাৰ মানে 1 2 আৰু 2 1 এই দুটাই হ'ব তে দুটা ৰিজাল্ট আছে আমাৰ ফেভাৰত আৰু টোটাল কিমান আছে 36 টা গতিকে 2/36 আমাৰ आंसर হ'ব নেক্সট আমাৰ সমষ্টি কিমান হ'ব লাগে 4 সমষ্টি 4 হ'ব লাগে সমষ্টি 4 কোনটো প্লাস কৰিলে পাম 1 3 2 2 3 1 1 3 2 2 3 1 এই কিটা প্লাস করলে আমি সমষ্টি 4 পাম গতিকে কি কি হ'ব
1 2 1 3 2 2 3 1 এইকেটা আমার কিমান হ'ব কেইটা আছে তিনটা আছে 3/36 3/36 হ'ব আমাৰ এনসার এতিয়া আমাৰ সমষ্টি কিমান কৈছে 5 হ'ব লাগে সমষ্টি 5 এবাৰ আমাৰ উলিয়াম আমি সমষ্টি 5 সমষ্টি যোগফলটো আমাৰ 5 হ'ব লাগে এটা কোনটো যোগ কৰিলে 5 হ'ব ইয়াৰ পৰা যাত্ৰা কৰো 1 আৰু 4 প্লাস কৰিলে 5 হ'ব 2 3 3 2 4 1 এইকেইটা যোগ কৰিলে আমাৰ প্লাস সমষ্টিটো 5 হ'ব গতিকে আমাৰ কি হ'ব 1 4 তাৰ পিছত 2 3 2 3 তাৰ পিছত 3 2 3 2 তাৰ পিছত আমাৰ 4 1 এইকেইটা ৰিজাল্ট আমি প্লাস কৰিলে কি পাম 5 পাম গতে 1 2 3 4 4/36 লাহালে এটা কৰি বাঢ়ি আছে ইয়াত আমাৰ 2 আছিল 3 হৈছে 4 হৈছে তাৰ পিছত আমাৰ সমষ্টি কি লাগে 6 হ'ব লাগে সমষ্টি 6 সম্ভাৱিতা সমষ্টি 6 সমষ্টি 6 থকা কোনটো হ'ব এইটো আৰু এইটো প্লাস কৰিলে 6 পাম এইটো প্লাস কৰিলে পাম 3 3 4 2 5 1 তে আমি কি পাম 1 আৰু 5 1 5 2 2 4 এইটোতে আমি 1 5 পাম 2 4 3 3 3 3 তাৰ পিছত আমাৰ 4 2 নেক্সট 5 1 এইকেইটা কেইটা আছে 1 2 1 2 3 4 5 5/36 পাই গলো এতিয়া আমাৰ নেক্সট বাহিৰ কৰিম সমষ্টি 6 হল এবাৰ 7 বাহিৰ কৰিম সমষ্টি 7 যোগফলটো 7 হৈ গলে সমষ্টি 7 হ'ব লাগিলে আমাৰ কি এই 1 আৰু 6 প্লাস কৰিলে 7 হ'ব 2 5 3 4 4 3 5 2 6 1 এইকেইটা হ'ব আমাৰ 7 p 1 6 next 2 5 next 2 5 3 4 3 4 4 3 4 3 5 2 5 2 and 6 1 এইকেইটা প্লাস কৰিলে আমি সমষ্টি এই দুটাৰ প্লাস কৰিলে 7 পাম দুটা প্লাস কৰিলে 7 পাম কেইটা আছে 1 2 3 4 5 6 6/36 গতিকে 7 সমষ্টিটো আমাৰ হৈ গল এতিয়া আমাৰ লাগে 8 দিয়াই আছে 8 সমষ্টিটো দিয়া আছে এইবাৰ আমি 8 to দিয়া আছে 9 চিন্তা কৰিম 9 কোনটো প্লাস কৰিলে 9 পাম 3 6 4 5 5 4 6 3 এইকেইটা প্লাস কৰিলে আমি 9 পাম গতিকে p সমষ্টি আমাৰ 9 লাগে 9 কি প্লাস কৰিলে পাম আমি ইয়াতে চাইলো 3 6 4 5 5 4 6 3 গতিকে কি হ'ব 3 6 4 5 5 4 5 4 আৰু 6 3 এইকেইটা প্লাস কৰিলে 9 হ'ব 6 3 কেইটা আছে ৰিজাল্ট 1 2 3 4 4/36 গতে 9 হোৱাৰ হেৰি হল আমাৰ 4/36 নেক্সট আমি কি পাম সমষ্টি 9 হল কেইটা
1 2 3 4 এতিয়া সমষ্টি 10 হ'ব লাগে p সমষ্টি 10 সমষ্টি 10 কোনটো কোনটো প্লাস কৰিলে পাম 4 6 5 5 6 4 আমাৰ কি হ'ব p 4 6 5 5 6 4 এইকেইটা প্লাস কৰিলে আমি 10 পাম কেইটা আছে আমাৰ ফেভাৰত তিনটা 3/36 হৈ গল এতিয়া আমাৰ নেক্সট কি কৈছে 11 আমি কেনেকৈ পাম 11 আমাৰ কোনটো 11 কোনটো প্লাস কৰিলাম 5 6 আৰু 6 5 নেক্সট আমি উলিয়াম p সমষ্টি 11 সমষ্টি 11 কোনটো পাম p 5 6 and 6 5 এইটো আমাৰ 5 6 আৰু 6 5 তেনেহলে আমাৰ কিমান হ'ব 2/36 এইকেইটা আমি এনসার পালো গতিকে গোটেই টেবুলখন আমি এতিয়া ফিল আপ কৰাৰ চেষ্টা কৰিম তো ফিল আপ কৰোতে আমাৰ কি এইকেইটা আমি আকৌ লিখিব লাগে সো এতিয়া আমাৰ কি হ'ল এই দুটা তোমাৰ তিনটা দিয়ে আছিল তিনি থকা আমি কিমান পাইছিলো আমি টেবুলখন ফিল আপ কৰো তিনি থকা তিনি সমষ্টি হয় আমাৰ দুটা আছিল 2/36 আৰু চাৰি সমষ্টি থকা কিমান আছিল 3/36 আৰু 5 সমষ্টি হোৱা কিমান আছিল 4/36 6 হোৱাটো আমাৰ আছিল 5/36 আৰু 7 হোৱাটো আছিল আমাৰ 7 সমষ্টি 6/36 9 সমষ্টি হোৱা আছিল আমাৰ 4/36 আৰু 10 সমষ্টি হোৱা আছিল আমাৰ 3/36 আৰু 11 আছিল 2/36 এইটো ইমান টেনশন নাই তাৰ মানে সোৱা কি টেকনিকটো কি নাম্বাৰ বিলাক লাহে লাহে বাঢ়ি যায় আকৌ 6 ত আহি আকৌ কমি গৈছে গতে যদি তোমাৰ ভুলো হয় কৰবাত এনে ধৰা পৰিব কত কি হ'ব এনে ধৰা পৰিব এইটো আমাৰ টেবুলখন হৈ গল এইটো আমাৰ টেবুলখন হৈ গল এতিয়া আমাৰ কি কৈছে এজন ছাত্ৰে যুক্তি দিলে যে তাত 11টা সম্ভাব্য ফলাফল 2 3 4 5 6 7 8 9 10 11 আৰু 12 সেই কাৰণে সম্ভাৱিতা 1/11 তুমি এই যুক্তিত একমত নে তোমাৰ উত্তৰৰ যুক্তিযুক্ততা প্ৰতিপন্ন কৰা হি আমাৰ সম্ভাব্য পাইছে বেলেগ 1/11 তে নহয় গতিকে ইয়াৰ কথাটো ডাইৰেক্ট মিছা কথা কৈছে কোনো কথাই নাই ডাইৰেক্ট ভুল গতিকে আমি ইয়াত আমি সম্ভাব্য কি পাইছো বেলেগ পাইছো ই কৈছে সেই কাৰণে সম্ভাৱিতা হ'ব 1/11 ইয়াত 11টা মান আছে গতিকে ইয়াত 1/11 হ'ব সম্ভাৱিতা কিন্তু ইয়াৰ কথাটো ডাইৰেক্ট মিছা কথা কৈছে গতিকে আমি একমত নহওঁ ইয়াৰ লগত যিজন ষ্টুডেন্টে কৈছে বা যিয়ে কৈছে কথাখিনি ই অলপ বেয়া কথা কৈছে ইয়াৰ লগত আমি একমত নহয় নম্বৰ 2 যুক্তি দিলে তাত 11টা সম্ভাব্য ফলাফল দিছ আছে সেই কাৰণে সম্ভাৱিত অনুযায়ী এনসাৰ নহয় এই 11টা ফলাফল এই 11টা ফলাফল সমসংখ্য 11টা ফলাফল সমসংখ্য নহয় সমসংখ্য মানে সবৰে ইকুৱেল চান্স কিন্তু ইয়াত আমি ইকুৱেল চান্স পোৱা নাই
সবৰে বেলেগ বেলেগ হৈছে যেনেকুৱা সমকক্ষ মানে কি এটা কইন যদি ধৰা যায় এটা কইনত হেড আৰু টেইলে থাকে তাৰ মানে মুণ্ড আৰু পুচ্ছ থাকে গতিকে হেড উঠাৰ চান্সও আধা পুচ্ছ উঠাৰ টেইল উঠাৰ চান্সও আধা এটি কয় সমকক্ষ কিন্তু ইয়াৰ সবৰে বেলেগ বেলেগ হৈছে গতিকে এইটো আমি ই যে কথাখিনি কৈছিল কথাখিনি অলপ বেয়া কথা কৈছে ইয়াৰ লগত আমি একমত নহয় এই 11টা ফলাফল সমকক্ষ নহয় এইবাৰ আমি 23 নম্বৰটো আৰম্ভ কৰো এটা খেল হল কেনেকুৱা খেল এটা এটকীয়া মুদ্ৰালৈ 3 বাৰ টছ কৰা আৰু প্ৰত্যেকবাৰতে ইয়াৰ ফলাফল লিখি ৰাখা বাস হানিফে খেলখনত জয়ী হ'ব যদি হি আটাইবোৰ ফলাফল একে পায় অৰ্থাৎ 3টা মুণ্ড বা 3টা পুচ্ছ পায় আৰু আনহাতে পৰাজিত হ'ব হানিফ খেলখনত পৰাজিত হোৱাৰ সম্ভাৱিতা কি এতিয়া চোৱা এইটো আমাৰ একটকীয়া কইন এইটো গতিকে এইটো যদি হেড ই যদি এটা কইন 3 বাৰ মাৰিলে 3 বাৰতে যদি হেড পায় তেনেহলে হানিফে জিকিব নাইবা 3 বাৰতে যদি টেইল পায় পুচ্ছ পায় তেতিয়া ই জিকিব গতিকে ই পৰাজিত হোৱাৰ চান্সটো আমি বাঢ়ি কৰিব লাগে তে প্ৰথমতে এটা কইন 3 বাৰ টছ এটা মুদ্ৰা 3 বাৰ টছ কৰা বা 3টা মুদ্ৰা একেবাৰ টছ কৰা একই কথা এই তোমালোকে মন কৰিবা এটা মুদ্ৰা 3 বাৰ টছ কৰা আৰু 3টা মুদ্ৰা এবাৰ টছ কৰা একই কথা হৈ যায় গতিকে প্ৰথমতে তোমালোকে অলপ কনফিউজ লাগিব পাৰা মই অলপ সিম্পল স্পেচটো লিখি দিও এস ইকুৱেল টু কি হ'ব 3টা মুদ্ৰা যদি আমি টছ কৰো প্ৰথমতে আমাৰ 3টাই হেড হ'ব পাৰে নাইবা 2টা হেড শেষটো টেইল হ'ব পাৰে 3টা মুদ্ৰা নাইবা এটা মুদ্ৰা যদি 3 বাৰ টছ কৰো 3 বাৰ টছ কৰিলে 3 বাৰতে হেড হ'ব পাৰে নাইবা প্ৰথম 2টা হেড পিছৰটো টেইল নাইবা প্ৰথমটো হেড মাজৰটো টেইল আৰু শেষৰটো হেড নাইবা টেইল হেড এনেকুৱা হ'ব পাৰে নাইবা 2টা এটা এইচ 2টা টি নাইবা এনেকুৱা হ'ব পাৰে নাইবা টি টি এইচ হ'ব পাৰে অথবা 3টাই টেইল হ'ব পাৰে এনেকুৱা চান্স আছে গতিকে এটো লিখাৰ টেকনিকটো কেনেকৈ কৰিবা প্ৰথমে 3টা দিলা তাৰপিছত শেষৰটো এই টি দিলা টিটো জাগা চেঞ্জ কৰা মাজত আনা আকৌ পিছৰবাৰ আগৰ পিনে আনা সেইদৰে এইচ এটা দিলে 2টা টি দিলো টি এইচক মাজত লৈ যাও আৰু শেষত লৈ যাও লাষ্টত 3টা টি দি দিলা হ'ল সো এইটো আমাৰ মুঠ কেইটা আমি ৰিজাল্ট পালো মুঠ ফলাফল হল আমাৰ 8টা হৈ গল মুঠ ফলাফল 8 এতিয়া হানিফে কেতিয়া জিকিব যদি ই 3টা এইচ পায় নাইবা 3টা টি পায় নহলে ই হাৰিব নিশ্চয় বুজি পাইছা ই যদি 3টাই একে পায় 3টা হেড মুণ্ড নাইবা 3টা যদি পুচ্ছ পায় তেতিয়া ই জিকিব নহলে হাৰিব এই জিকাৰ চান্স অকল 2টা ৰিজাল্ট ইয়াৰ ফেভাৰত আছে বাকি সব কেইটা ফেভাৰত নাই গতিকে আমাৰ পৰা কি বিচাৰিছে হানিফে খেলখনত পৰাজিত হোৱাৰ সম্ভাৱিতা গতিকে আমি প্ৰথমতে ধৰি লও ই এটা ধৰি লও ই এটা ঘটনা যত 3টা মুণ্ড বা 3টা মুণ্ড বা 3টা পুচ্ছ নাই কারণ কি ধরিলো ই এটা ঘটনা যত 3টা মুণ্ড বা 3টা পুচ্ছ নাই
তাৰমানে তিনিটা মুণ্ডও নাই তিনিটা পুচ্ছ নাই বেলেগ বেলেগ থাকিব পাৰে তেনেহ'লে আমাৰ ইৰ ফেভাৰত কোন কোন থাকিব এই প্ৰথমটো আৰু শেষৰটো বাদ দি বাকী কেইটা থাকিব আমাৰ কি থাকিব এইচ এইচ টি এইচ টি এইচ টি এইচ 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 টি 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 এইচ টি 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 এইচ এইকেইটা আমাৰ ইৰ ফেভাৰত থাকিব 1 2 3 4 5 6 ছটা ৰিজাল্ট আমাৰ ইৰ ফেভাৰত থাকিব গতিকে ই বুজাইছে আমাৰ তিনিটা মুণ্ড বা তিনিটা পুচ্ছ নাই নথকাটো বুজাইছে গতিকে প্ৰবেবিলিটি ই মানে হানিফে পৰাজিত হোৱা পি পৰাজিত হলে এই কেইটা হ'ব হানিফৰ ফেভাৰত থাকিব লাগিব 6 বাই টোটাল কিমান আছে 8 6 বাই 8 ছটা ৰিজাল্টত একে তিনিটা এইচ তিনিটা টি নাই এইকেইটা হৈছে ইৰ ফেভাৰত থাকিব গতিকে ই পৰাজিত হোৱাৰ চান্স হৈছে কিমান 6 বাই 8 তাৰমানে 3 বাই 4 2 দ্বাৰা যদি কটাকটি কৰোঁ 3 বাই 4 হ'ব গতিকে হানিফে পৰাজিত হোৱাৰ চান্স কিমান 3 বাই 4 আকৌ যদি প্ৰশ্নটো উল্টা কৰি দিয়ে হানিফে জিকাৰ চান্স কিমান জিকাৰ কথা ক'লে যদি কোৱেশ্চনটো আৰু এটা যোগ কৰি দিয়ে ইয়াৰ লগত আকৌ হানিফে জিকাৰ সম্ভাৱিতা নিৰ্ণয় কৰা এইটো যদি কয় তেনেহ'লে আমি কি কৰিম কোৱা নাই যদি তথাপি মই কৈ দিলোঁ আৰু যদি বাই চান্স প্ৰশ্নটোৰ লগত জেং লগাই দিয়ে কাৰ বুকত নাই জেং লগাই দিব পাৰে হানিফে জিকাৰ চান্স যদি কয় ই জিকিব কেনেকৈ তেতিয়া জিকা হ'লে আমি জিকা বুলি ক'লে জিকা বুলি ক'লে আমাৰ কি হ'ব ই হ'ব লাগিব তোমাৰ প্ৰবেবিলিটিটো হ'ব তেতিয়া আমাৰ দুটা ৰিজাল্ট ফেভাৰত থাকিব এইটো আৰু এইটো তাৰমানে 2 বাই 8 হ'ব 1 বাই 4 হ'ব এইটো মই এনে কৰি দিলোঁ যদি ই জিকাৰ চান্স বিচাৰে এনে কৰিবা দুটা ৰিজাল্ট হ'লে ই জিকিব অকল এইটো আৰু এইটো গতিকে 2 বাই 8 হ'ব 1 বাই 4 হ'ব এনসাৰ অৰিজিনেল আমাৰ এইটো হ'ব এনসাৰ এইটো মই এনে কৰি দিলোঁ 24 নম্বৰটো আৰম্ভ কৰিম 24 নম্বৰটোত কি কৈছে চাওঁচোন অলপ পঢ়ি চাওঁ পিছত আমি একশ্যন ল'ম ইয়াৰ ওপৰত এটা লুডু গুটি দুবাৰ মাৰি পঠিওৱা হ'ল সম্ভাৱিতা কি যাতে এবাৰো 5 নোলায় অন্তত এবাৰ 5 ওলায় তে এটা লুডু গুটি দুবাৰ মাৰিছে বা দুটা লুডু গুটি এবাৰ মাৰিলে একে আমাৰ ৰিজাল্ট ওলায় গতিকে আমি ইয়াত প্ৰথমতে আমি স্যাম্পল স্পেচটো লিখিলেও তেতিয়া তোমালোকৰ অলপ মস্তি লাগিব গতিকে স্যাম্পল স্পেচটো নিলিখিলে মই যিমানে ভাল কথা নকওঁ লাহে লাহে বেয়া লগা হৈ যাব এটা লুডু গুটি দুবাৰ মাৰিলে কি হ'ব প্ৰথমটো হয়তো 1 1 হ'ব পাৰে নাইবা 1 2 1 3 1 4 1 5 1 6 নাইবা প্ৰথমটো 2 হ'ব পাৰে সেকেন্ডটো 1 হ'ব পাৰে 2 2 2 3 2 4 2 5 2 6 3 1 3 2 3 3 3 4 3 5 3 6 next 4 1 4 2 4 3 4 4 4 5 4 6 নাইবা 5 1 5 2 5 3 5 4 5 5 5 6 5 6 শেষত কি হ'ব 6 1 6 2 6 3 6 4 6 5 6 6
এই কেইটা হ'ব আমাৰ টোটেল মুঠ ফলাফল গতিকে আমি এইকেইটা আমি মুঠ ফলাফল পাম টোটেল কিমান পাম মুঠ ফলাফল হ'ব ফলাফল ইকুৱেল টু 36 টা হ'ব তো এতিয়া আমাৰ প্ৰথম প্ৰশ্নটোত কি হৈছে এবাৰ 5 নলাই তে 5 থকা ৰিজাল্ট কেইটা আমি চাও কেইটা আছে 5 থকা ৰিজাল্ট আছে আমাৰ এই গোটেই কেইটাত 5 আছে 1 2 3 4 5 6 7 8 9 10 11 তে 11 টা ৰিজাল্টত আমাৰ 5 আছে তেনেহলে আমি কি কৰিম এবাৰ 5 নলাই বুলি কৈছে তেনেহলে টোটালৰ পৰা 11 মাইনাস কৰিব লাগিব কেইটা ৰিজাল্টত আমাৰ টোটাল আছে 36 36ত চোৱা এবাৰ 5 নলাই তেনে ইফালেও নহয় গতে 5 থাকা বেলেগ কাউন্ট কৰি লও 1 2 3 4 5 6 7 8 9 10 11 11 টা ৰিজাল্ট আছে যত আমাৰ 5 আছে কিন্তু আমাৰ পৰা কি বিচাৰিছে যাতে 5 নলাই তেনেহলে আমি কি কৰিম ধৰি লও ই এটা ঘটনা যত এবাৰ 5 নলাই এবাৰ 5 নলাই এটো আমাৰ ই ঘটনাত কি এবাৰ 5 নলাই তেনেহলে কি হ'ব এই কেইটা বাদ দি আমাৰ হেৰি হ'ব অতএব ইৰ মুঠ ফলাফল ইৰ ফেভাৰত কি থাকিব ইৰ মুঠ ফলাফল হ'ব 36 minus 11 তাৰ মানে আমাৰ এটো হ'ব 5 25 টা ৰিজাল্টত 5 নাই প্ৰথমতে 5 থেকে কৰা কাউন্ট কৰিলো 5 থেকে টোটালৰ পৰা 5 থেকে এটা মাইনাস কৰি 11 টা আছিল 11 টা মাইনাস কৰিলে আমাৰ 25 পাই যাম 25 টা ৰিজাল্টত আমাৰ 5 নাই আমাৰ পৰা কি বিচাৰিছে এবাৰ 5 নলাই অতএব probability এবাৰো 5 নলাই ইকুৱেল কি ইৰ ফেভাৰত কেইটা আছে 25 টা আৰু মুঠ কিমান আছে 36 টা ফেভাৰেবল বাই টোটাল এইটোই আমাৰ এনসার হৈ গল গতিকে এইটো আমি এনসার পাই গলো এতিয়া আমি নাম্বার 2 কৰিম 2ত কি কৈছে অন্তত এবাৰ 5 ওলাই অন্তত এবাৰ 5 অন্তত এবাৰ মানে এবাৰ হ'ব পাৰে তাতকে বেছিও হ'ব পাৰে গতিকে এইটো আমি 5 ওলাইটো কেইটাত আছে 1 2 3 4 5 6 7 8 9 10 11 11 টাত আমাৰ এবাৰ 5 ওলাই ধৰি লও ই এটা ঘটনা যত এবাৰ অন্তত এবাৰ 5 ওলাই ই এটা ঘটনা যত অন্তত এবাৰ 5 ওলাই অতএব probability আমাৰ ইৰ অতএব আমাৰ কি হ'ব ইৰ ফলাফল হ'ব অতএব ইৰ ফলাফল হ'ব 11 11 টা ৰিজাল্ট ইত থাকিব ইত কি বুজাইছে
অন্তত এবাৰো 5 ওলায় এবাৰ 5 ওলায় গতিকে ইৰ ফলাফল হ'ব 11 অতএব probability E equal to probability অন্তত at least অন্তত এবাৰ 5 ওলায় এবাৰ 5 ওলায় তাহলে কি হ'ব 11 বাই আমাৰ কি আছিল টোটাল আছিল 36 11 বাই 36 এইটোই আমাৰ এনসার হৈ গ'ল গতিকে আশা কৰো ভালদৰে বুজি পাইছা probability একদম সহজ যিমান সহজ ক'ব পাৰি অকণমান মনোযোগ দিলে পাই যাবা গতিকে এইটো কোৱেশ্চনৰ পৰা আৰু বহুত কিবা কিবি দিব পাৰে ইচ্ছা কৰিলে ক'ব পাৰে ইয়াৰ সমষ্টিটো 8তকৈ বেছি বা 8তকৈ কম এনেকা বহুত কথা ক'ব পাৰে বা দুটাতে সেম ওলোৱা একে নাম্বাৰ ওলোৱা সংখ্যা ওলোৱা সম্ভাৱিতা ওলাব লাগে একে সংখ্যা ওলোৱা মানে এইবিলাক 1 1 2 2 3 3 এইবিলাক বহুত কথা কোৱেশ্চন সুধিব পাৰে অকণমান এটেনশন দিলে পাই যাবা প্ৰথমতে তোমালোকে স্যাম্পল স্পেচটো লিখাৰ চেষ্টা কৰিবা তাৰ পিছত আৰামত ৰিজাল্ট বলে হৈ যাব গতিকে আশা কৰিলে বুজি পাইছা যদি বুজি পাইছা তেনেহলে মোৰ চেনেলটো অলপ সাবস্ক্ৰাইব কৰি দিবা ভিডিঅ'বোৰ লাইক কৰি দিবা আৰু বেল আইকনটো বজাই দিবা ধন্যবাদ